গণৰাজ্য দিৱসলৈ বিশেষভাৱে আমন্ত্ৰিত জাগিৰোডৰ এজন কৃষক ৰাষ্ট্ৰপতি ভৱনৰ নিমন্ত্ৰণী পত্ৰই হাঁহি বিৰিঙাইছে কৃষকজনৰ মুখত। হৰ মাটি পৰ্বত গাঁৱৰ প্ৰেমানন্দ বিশ্বাসলৈ আহিল নিমন্ত্ৰণী পত্ৰ। কৃষকজনে গোবৰৰ পৰা উৎপাদন কৰি আহিছে জৈৱ গেছ। এই গেছেৰে ঘৰৰ সকলো ৰন্ধন কাৰ্য কৰি আহিছে লোকজনে। গোবৰ গেছ ব্যৱহাৰেৰে প্ৰকৃতি সংৰক্ষণ কৰি অহাৰ বাবে কৃষকজনলৈ এই নিমন্ত্ৰণ। IIT গুৱাহাটীৰ বায়োগেছ ডেভেলপমেণ্ট এণ্ড ট্ৰেইনিং চেণ্টাৰৰ পৰা পাইছিল গোবৰ গেছৰ উদ্যোগ। কৃষিকৰ্ম আৰু গোপালনেৰে বিশ্বাসে পোহপাল দি আহিছে পৰিয়ালটো। ETC বায়োগেছ ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰ IIT গুৱাহাটী ফালৰ পৰা যোৱা 23-24 বৰ্ষত আমাক 40টা বায়োগেছ ইনষ্টল কৰিব দিছিলে। সেই 40টাৰ ভিতৰত প্ৰেমানন্দ বিশ্বাস এজন বেনিফিচিয়াৰী আৰু এই 40 জনৰ ভিতৰত ৰাষ্ট্ৰপতি মহোদয়ৰ ফালৰ পৰা তেখেতৰ নামটো ইনভাইটেশ্যন কৰিছে আৰু 26 জানুৱাৰীত এটেণ্ড কৰিব। এইখিনিয়ে আৰু প্ৰেমানন্দ বিশ্বাস কিহৰ কাৰণে পাইছে আপুনি? গোবৰ গেছৰ ভাত চাত তিনিবাৰ ভাত ৰান্ধিব পাৰোঁ, চাহ গেছ পুৰা হয়। এতিয়া মোৰ সৰিয়হ কাটিব নালাগে, এতিয়া গোবৰ গেছতে চলি যায়। কিমান দিন হৈছে কামটো কৰা? মোৰ 1 বছৰ হৈ আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।